নামঘৰলৈ আহিছোঁ। আমাৰ ওচৰৰ এঘৰে দিছে, তেওঁ নিমন্ত্ৰণ দিছিলে। এনেও নামঘৰলৈ আহিবই লাগে বাৰু, ভাদ মাহত আহি থাকোঁ। তথাপিও মাতিলে, এতিয়া নাহিলেতো ভাল নালাগিব। তাকে ভাবি এয়া নামঘৰলৈ বুলি আজি অকলে আহিব লগা হ'ল। নাম আৰম্ভই হ'ল, মোৰহে আজি অহা অলপ দেৰি হ'ল। দেৰি মানে পঢ়ি স্কুলৰ পৰা অহা নামঘৰ চালেহে মই আহিব পাৰিছোঁ। ভৰি তিয়াই লৈ এয়া মই ভিতৰলৈ সোমাই আহিলোঁ। মই আজি মাৰ হৈ এগছি চাকি আগবঢ়াইছিলোঁ। যিহেতু মাৰ গাটো অকণমান বেয়া মানে ভৰি বিষ হয়, ডক্তৰক দেখুৱাইছে। ডক্তৰে অকণমান মাংস বহা বুলি কৈছে। তাৰপিছতে এয়া আমাক চাহ খাবলৈ মাতিলে। সকলোৱে আমি বহি চাহ খালোঁ। পিছত এয়া আমি আহি বহিলোঁ জলপান খাবলৈ। যিসকলে আজি শৰাই দিছে তেওঁলোকে এয়া জলপানৰ ব্যৱস্থা কৰিছে। এনেও জলপান খাই ভাল পাওঁ, লগতে আকৌ নামঘৰত আৰু ভাল লাগিলে। সকলোৱে মিলি এয়া আমি বহিছোঁ। এয়া হৈছে মোৰ জলপান। মোৰ নিজৰ প্ৰসাদ ভাগ দিলে, সকলোকে দি আছে। প্ৰসাদ বুলি ক'লে এনেই মনটো ভাল লাগি যায়। সকামেই হওক বা নামঘৰত য'ৰ পৰাই নহওক, প্ৰসাদ বুলি ক'লে তাৰ সোৱাদেই কিন্তু সুকীয়া। অলপ আগত জলপান খাইছিলোঁহে, সেইকাৰণে প্ৰসাদ খাবলৈ মন নাই। ঘৰলৈ বুলি এয়া টোপোলা বান্ধি আহিলোঁ। নামো সামৰিলে, প্ৰসাদো পালোঁ আৰু সকলো আমি এতিয়া ঘৰাঘৰিকৈ ঘৰলৈ বুলি আহিলোঁ।